যিসকল কেণ্ডিডেটে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চৰ যিটো এক্সাম হয় AIEEA সেই এক্সামটো দিছিলে আৰু কাউন্সিলিঙৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকৰ চিট এলটমেণ্টৰ লিষ্ট ওলাইছে আৰু এইটো উল্লেখ কৰা আছিলে যে 26/11/2021 ফ্ৰাইডেত চিট এলটমেণ্ট কৰা হ'ব। এইখিনি ইয়াত উল্লেখ কৰা আছিলে গতিকে যিসকলে এপ্লাই কৰিছিলে কাউন্সিলিঙৰ বাবে তেওঁলোকে এপ্লিকেণ্ট লগ ইনত ক্লিক কৰি নিজৰ চিট এলটমেণ্টখিনি চাব পাৰিব। এতিয়া আহিছোঁ যিসকল কেণ্ডিডেটে চিট এলটমেণ্ট পাইছে, এলটমেণ্ট লেটাৰ পাইছে তেওঁলোকৰ কাৰণে এডমিশ্যন ফি কিমান হ'ব বা যিসকল কেণ্ডিডেটে ICARৰ জৰিয়তে BSc এগ্ৰিকালচাৰ পঢ়িব বিচাৰে তেওঁলোকে বেলেগ ইউনিভাৰ্চিটিত এডমিশ্যন ল'লে কিমান ফি দিব লাগিব, এডমিশ্যন ফি কিমান দিব লাগিব সেই বিষয়ে আজি আলোচনা কৰিম। আনন্দ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আনন্দ গুজৰাটত টোটেল চিট আছে 20টা চিট আছে আৰু ফিটো হ'ব এনুৱেল ফি ইনক্লুডিং হোষ্টেল ফি উইদাউট ফুড চাৰ্জেছ টোটেল 26,700 টকা আৰু ইয়াত টেণ্টেটিভ ৰেজিষ্ট্ৰেশ্যন ডেটটো দিয়া আছে। একেদৰে আচাৰ্য NG ৰংগা এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি গুণ্টুৰ অন্ধ্ৰপ্ৰদেশ টোটেল চিট আছে 86টা আৰু ফিটো হ'ব এনুৱেল ফি 56,244। এতিয়া আহিছোঁ আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, যিহেতু আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিটো ICARৰ জৰিয়তে এডমিশ্যন ল'ব পাৰি। আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিত টোটেল চিট আছে 31টা আৰু কেটেগৰী ৱাইজ ভাগ কৰি দিয়া আছে চিটসমূহ আৰু এডমিশ্যনত টোটেল ফি দিব লাগিব এনুৱেল ফি 23,950 টকা। অসম কৃষি বিশ্ববিদ্যালয়ত BSc এগ্ৰিকালচাৰ এডমিশ্যন ল'লে এইটো এডমিশ্যন ফি দিব লাগিব এনুৱেল বেচিছত 23,950 টকা। একেদৰে বাকী কলেজসমূহৰো ফি ষ্ট্ৰাকচাৰ ইয়াত দিয়া আছে। ফেকাল্টি অফ এগ্ৰিকালচাৰ ইনষ্টিটিউট অফ এগ্ৰিকালচাৰেল ছায়েন্স BHU বানাৰসী টোটেল চিট আছে 25টা আৰু ফিটো হ'ব 17,136 17,137 টকা। একেদৰে চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইম্ফল মণিপুৰ টোটেল চিট আছে 19টা, কেটেগৰী ৱাইজ এই চিটসমূহ ভাগ কৰি দিয়া আছে আৰু এডমিশ্যন ফিটো হ'ব 11,160 11,160 টকা। এতিয়া আহিছোঁ চন্দ্ৰশেখৰ ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰ এণ্ড টেকন'লজি কানপুৰ উত্তৰ প্ৰদেশ টোটেল চিট আছে 18টা, এডমিশ্যন ফিটো হ'ব 57,650 57,650 টকা। একেদৰে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি পুছা সমষ্টিপুৰ বিহাৰ টোটেল চিট আছে 99 আৰু এডমিশ্যন ফিটো হ'ব এনুৱেল ফি 31,760 টকা 31,760। JB পণ্ট ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰ এণ্ড টেকন'লজি পণ্টনগৰ উত্তৰাখণ্ড টোটেল চিট আছে 39টা আৰু এডমিশ্যন ফিটো হ'ব 49,578। জুনাগড় এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি গুজৰাট টোটেল চিট আছে 30টা আৰু ফিটো হ'ব 26,700। কেৰেলা এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি কেৰেলা টোটেল চিট আছে 54, ফিটো হ'ব 26,650। মহাৰাণা প্ৰতাপ ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰ এণ্ড টেকন'লজি ৰাজস্থান টোটেল চিট আছে 13টা 13টা, এডমিশ্যন ফি হ'ব 49,970। নাগালেণ্ড ইউনিভাৰ্চিটি টোটেল চিট আছে 11, ফি হ'ব 16,950। উৰিষ্যা ইউনিভাৰ্চিটি অফ এগ্ৰিকালচাৰ এণ্ড টেকন'লজি ভুৱনেশ্বৰ উৰিষ্যা টোটেল চিট আছে 56, এডমিশ্যন ফি হ'ব
74,915 পাঞ্জাৱ এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি পাঞ্জাৱ টোটেল চিট আছে 14টা 14টা এনুৱেল ফিটো হ'ব 94,700 প্ৰফেসৰ জয়শংকৰ তেলেংগানা ষ্টেট এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি হায়দৰাবাদ তেলেংগানা টোটেল চিট আছে 56 এডমিশ্যন ফি হ'ব 62,430 RLBCAU জাসি UP টোটেল চিট আছে 66 আৰু ফিটো হ'ব 14,800 একেদৰে বাকী ইউনিভাৰ্চিটিসমূহৰো ফি ষ্ট্ৰাকচাৰসমূহ ইয়াত উল্লেখ কৰা আছে